হয় শিৱসাগৰত ইউনিছ তামুলী নামৰ এটা বাংলাদেশী মিয়া সমৰ্থক যিটোৱে আমাৰ অসমীয়া জাতিটোক চেলেঞ্জ কৰিছে যে শিৱসাগৰৰ দৰে এখন খিলঞ্জীয়া অধিকাৰ থকা ঠাইত জেঙলৈকটীয়াৰ দৰে এখন অসমীয়া মুছলমান বসবাস কৰা ঠাইত এই বাংলাদেশী মিয়া সমৰ্থক ইউনিছ তামুলী বোলাটোৱে তাত চেলেঞ্জ কৰিছে যে বাংলাদেশী মূলৰ 100টা মিয়া আনি তাত কাম কৰাব। গতিকে এই বিষয়টো আমাৰ অসমীয়া জাতিৰ কাৰণে অতি দুখজনক বিষয়। আৰু মই এই বিষয়টো বাংলাদেশৰ মিয়া সমৰ্থকৰ যিটো ইউনিছ তামুলী নামৰ ব্যক্তিটো, এই ইউনিছ তামুলীক অতি সোনকালে যাতে গ্ৰেপ্তাৰ কৰক আমি মুখ্যমন্ত্ৰীক দাবী জনাইছো, যাতে এনেকুৱা এজন ব্যক্তিক পুলি পোখাই যাতে তাক উঘালি পেলাওক। গতিকে আমাৰ অসমীয়া জাতিৰ সন্মানৰ কথা আহিলে খিলঞ্জীয়াৰ সন্মানৰ কথা আছে। গতিকে এই ইউনিছ তামুলী বোলাজনক অতি সোনকালে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে গ্ৰেপ্তাৰ কৰক আৰু গ্ৰেপ্তাৰ কৰি তাক ফাঁচি দিয়াৰ ব্যৱস্থা কৰক। কাৰণ এটা কথা কৈছো, শিৱসাগৰ দৰে যদি এটুকুৰা ঠাইত এনেকুৱা এটা বাংলাদেশী মূলৰ মিয়াক সমৰ্থন কৰি মুকলি প্ৰত্যাহ্বান জনোৱা বিষয়টো আমাৰ অসমীয়া জাতিৰ কাৰণে, অসমৰ কাৰণে অতি দুখজনক বিষয়। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছো যে এই ব্যক্তিজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰি তাক ফাঁচি দিয়াৰ ব্যৱস্থা কৰক।